নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ খোৱা মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত আপোনাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে কিদৰে আপুনি আপোনাৰ ঘৰৰ বাস্তু সঠিক কৰি ৰাখিব আপোনাৰ ঘৰৰ পজিটিভ এনাৰ্জি মেইনটেইন কৰি ৰাখিব সেই বিষয়ে মই ক'বলৈ আগবাঢ়িছোঁ গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল আমি সকলোৱে জানো যে আমাৰ ঘৰৰ উন্নতি প্ৰগতি বহু পৰিমাণে আমাৰ ঘৰৰ বাস্তুৰ ওপৰত নিৰ্ভৰ কৰে যদি আমাৰ ঘৰত চাৰিও দিশতে বাস্তু দোষ থাকে ভুল দিশত টয়লেট থাকে কিচেন থাকে মেইন গেট থাকে মেইন ডোৰ থাকে পানীৰ উৎস থাকে তেন্তে তাৰ পৰা আমাৰ জীৱনলৈ নানান সমস্যা আহে সেয়া বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে শাৰীৰিক সমস্যা মানসিক সমস্যা কেৰিয়াৰৰ সমস্যা ধন টকা পইচাৰ সমস্যা যিকোনো ধৰণৰ সমস্যা আপোনাৰ হ'ব পাৰে গতিকে বন্ধুসকল সদায় আমি ঘৰ নিৰ্মাণ কৰিলে বাস্তুসন্মতভাৱে নিৰ্মাণ কৰিব লাগে আৰু যদি আমি অলৰেডি ঘৰ নিৰ্মাণ কৰিলোঁ তেন্তে আমাৰ ঘৰত বাস্তুৰ যিখিনি ডিফেক্ট আছে দুখ আছে ত্ৰুটি আছে সেইখিনি আমি ৰিমেডিজ কৰি সঠিক কৰি ল'ব লাগে বাস্তু কৰা মানে এইটো নহয় যে আপোনাৰ দুৱাৰখন ভুল হ'ল বুলি দুৱাৰখন ভাঙি দিব লাগিব টয়লেটটো ভুল হ'ল বুলি টয়লেটটো ভাঙি দিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই বাস্তুত সৰু সৰু উপায় যোগেদিও আমি বাস্তুৰ যিখিনি দুখ যিখিনি নিগেটিভিটি সেইখিনি আমি দূৰ কৰি ল'ব পাৰোঁ মই এই চেনেলটোতে আপোনালোকৰ কাৰণে টয়লেটৰ পৰা আদি কৰি মুখ্য দুৱাৰৰ পৰা আদি কৰি কিচেন যদি ভুল জেগাত আছে তাৰ কাৰণে আমি কি কৰিব লাগে সেই বিষয়ে মই ধুনীয়াকৈ আপলোড কৰি ৰাখিছোঁ যদি জানিব খুজিছে তেন্তে আপোনালোকে চেনেলটোত গৈ চাই ল'ব পাৰিব বন্ধুসকল আজি মই যিটো বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সেইটো হৈছে আপোনাৰ ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধি কৰা বন্ধুসকল আপোনাৰ ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধি পোৱাৰ মানে হৈছে আপোনাৰ ঘৰত উন্নতি প্ৰগতি অহা ধন টকা পইচা অহা সুখ সমৃদ্ধি অহা মনৰ শান্তি ঘূৰি অহা যিখন ঘৰত পজিটিভ এনাৰ্জি নাথাকিব সেইখন ঘৰত সদায় সমস্যা ৰোগ ব্যাধি টেনশ্যন টকা পইচাৰ সমস্যা শাৰীৰিক সমস্যা শিক্ষাত সমস্যা এটাৰ পিছত এটা সমস্যা থাকিবই গতিকে আমি সকলোৱে নিজৰ ঘৰৰ পজিটিভিটি মেইনটেইন কৰি ৰাখিব লাগে আৰু তাৰ কাৰণে আমি নিজৰ ঘৰৰ বাস্তু সঠিক কৰি ৰাখিব লাগে সঠিক দিশত সঠিক বস্তু যদি আমি ৰাখি থওঁ তেন্তে আমাৰ ঘৰৰ পজিটিভ এনাৰ্জি মেইনটেইন হৈ থাকে যেনেকৈ পানীৰ দিশত আমি পানী ৰাখিলোঁ অগ্নিৰ দিশত জুই ৰাখিলোঁ নিৰ্দিষ্ট দিশত আমি নিজৰ বেডৰুম বনালোঁ নিৰ্দিষ্ট উচিত পদত আমি ভাল দেৱতাৰ স্থানত মুখ্য দুৱাৰ বা মেইন গেটখন স্থাপন কৰিলোঁ এইদৰে আমি নিজৰ ঘৰৰ পজিটিভিটি মেইনটেইন কৰিবৰ কাৰণে বাস্তুৰ সহায় ল'ব পাৰোঁ তাৰোপৰি বন্ধুসকল ইয়াতে এটা কথা আপোনালোকক কৈ থওঁ যে ঘৰৰ বাস্তু ঠিক কৰিলেই নহ'ব তাৰোপৰি আমি নিজৰ ঘৰৰ পজিটিভ এনাৰ্জি সদায় মেইনটেইন কৰি ৰাখিব যত্ন কৰিব লাগিব ভালকৈ গুৰুত্ব দিব লাগে ঘৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে মকৰা জাল চাফা কৰি ৰাখিব লাগে ঘৰখনৰ সকলো বস্তু পৰিপাটি কৰি ৰাখিব লাগে বন্ধুসকল কিন্তু এনে নহয় যে আপুনি কেৱল ঘৰৰ ভিতৰতে চাফা কৰিব ঘৰৰ বাহিৰতো আপুনি গুৰুত্ব নিদিব এনে নহয় আপুনি নিজৰ ঘৰৰ যিটো চাৰি বাউণ্ডেৰী সেইটো সদায় আপুনি ক্লিন ৰাখিব চাফ চিকুণ ৰাখিব পজিটিভ বৃক্ষ ৰোপণ কৰি ৰাখিব আপোনাৰ ঘৰৰ বায়ু কাৰণতে কিছুমান বাস্তু দোষ থকা গছ যেনেকৈ তেতেলী হওক চেৰা গছ হওক আহঁত গছ হওক বৰগছ হওক ঔটেঙা হওক ইত্যাদিবিলাক আপুনি ৰোপণ কৰি নাৰাখিব তাৰ পৰিৱৰ্তে ফুল ৰোপণ কৰিলেও কাঁইটীয়া বৃক্ষ অলপ কমকৈ ৰুব কেকটাছ ভিতৰত নাৰাখিব তিতা বা টেঙা গছবিলাক আপোনালোকে ঘৰৰ সন্মুখত ৰখাৰ পৰিৱৰ্তে ঘৰৰ পিছফালে ৰাখিব যত্ন কৰিব দক্ষিণ বা পশ্চিম দিশৰ পিনে ৰাখিবলৈ যত্ন কৰিব বা নিজৰ ঘৰৰ পৰা অকণ দূৰত ৰাখিবলৈ যত্ন কৰিব যিমান পজিটিভ গছ আছে যেনেকৈ আম গছ হওক বেল গছ হওক নাৰিকল গছ হওক কলগছ হওক ইত্যাদিবিলাক আপোনালোকে ৰোপণ কৰি ৰাখিব ঘৰখনৰ যাতে পজিটিভিটি মেইনটেইন হৈ থাকে তাৰ কাৰণে আপোনালোকে প্ৰত্যেকে নিজৰ চোতালত তুলসী দেৱীক স্থান দিব সদায় তেওঁ আৰাধনা কৰিব তেওঁক জল দিব ঘৰখনৰ বাতাবৰণ সদায় সঠিক হৈ থাকিবৰ কাৰণে ঈশ্বৰৰ সদায় প্ৰাৰ্থনা কৰিব
তাৰোপৰি ঘৰখনত যিখিনি অদৰকাৰী বস্তু আছে যেনেকৈ পুৰণা কেলেণ্ডাৰ, বন্ধুসকল মন কৰিব কি কি বস্তু আমি ঘৰত ৰাখিব নালাগে। প্ৰথমে ফটা জোতা, ফটা কাপোৰ, ফটা চিটা ফটো, ভগা মূৰ্তি, ভগা আইনা, ভগা কাপ প্লেট, ভাগি ছিগি যোৱা কাঁহী বাতি, বেয়া হৈ যোৱা ইলেক্ট্ৰনিক সামগ্ৰী, পুৰণা ঘড়ী, পুৰণি কেলেণ্ডাৰ ইত্যাদিবিলাক আপোনালোকে ঘৰত কেতিয়াও নাৰাখিব। এইখিনি বস্তুৱে আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জি সৃষ্টি কৰে, ঘৰৰ এনাৰ্জি দূষিত কৰে। তাৰোপৰি বন্ধুসকল ঘৰত কেতিয়াও আপোনালোকে হিংসুক জীৱ জন্তুৰ চিত্ৰ, কান্দি থকা ল'ৰা ছোৱালীৰ চিত্ৰ, মহাভাৰত ৰামায়ণৰ যুদ্ধ কৰি থকা চিত্ৰ, কালী বা দুৰ্গা দেৱীৰ উগ্ৰ মূৰ্তি ধৰি থকা চিত্ৰ, মহাদেৱ শিৱই তাণ্ডৱ নৃত্য কৰি থকাৰ চিত্ৰ ইত্যাদিবিলাক চিত্ৰ ঘৰত নলগাব। যি চিত্ৰৰ যোগেদি আপোনাৰ মনলৈ পজিটিভিটি আহে যেনেকৈ ফুলৰ চিত্ৰ, লভ বাৰ্ডছৰ চিত্ৰ, প্ৰাকৃতিক দৃশ্যৰ চিত্ৰ, এইবিলাক চিত্ৰ আপোনাৰ ঘৰত লগাব। ঘৰৰ ভিতৰৰ এনাৰ্জিটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে ঘৰৰ ভিতৰত আপোনালোকে প্লান্ট ৰুব পাৰে, যেনেকৈ মানি প্লেণ্ট হওক, লাকি বেম্বো হওক ইত্যাদিবিলাক আপোনালোকে ঘৰৰ ভিতৰত ৰুব পাৰে, যাতে আপোনাৰ ঘৰত অক্সিজেনৰ প্ৰবাহটো ভালকৈ বৰ্তি থাকে। তাৰোপৰি ঘৰৰ পজিটিভিটি মেইনটেইন কৰিবৰ কাৰণে আপোনাৰ ঘৰত ভালকৈ পোহৰ পৰা ব্যৱস্থা আপোনালোকে কৰি ল'ব লাগে। প্ৰপাৰ ভেণ্টিলেশ্যন বা উইণ্ডো আপোনাৰ ঘৰত থাকিব লাগে যাতে বায়ুখিনি চলাচল কৰিব পাৰে। তাৰোপৰি আপোনাৰ ঘৰখন ধ্বনিৰ সহায়তো আপুনি পজিটিভ কৰি ৰাখিব পাৰে। কেনেকৈ কৰি ৰাখিব পাৰে? ৱাইন চিমনি আপুনি নিজৰ ঘৰৰ সন্মুখত বা খিৰিকীৰ ওচৰত লগাই ৰাখিব। আপোনাৰ ঘৰত আপোনালোকে যি মন্ত্ৰ বেল, মন্ত্ৰ গাই থকা যন্ত্ৰ কিছুমান আজিকালি কিনিবলৈ পোৱা যায়, সেই যন্ত্ৰ আপোনাক লগাই ৰাখিব য'ত পজিটিভ ধ্বনি উৎপন্ন হৈ থাকে। বিভিন্ন ধৰণৰ মন্ত্ৰ সেই স্পীকাৰবিলাকত বাজি থাকে সৰুকৈ, তেনেকুৱা ধৰণৰ মন্ত্ৰ গাই থকা মেচিন আপোনালোকে ঘৰত লগাই ৰাখিব পাৰে। তাৰোপৰি ঘৰখন যাতে সদায় সুগন্ধিত হৈ থাকে তাৰ কাৰণে প্ৰত্যেক দিনা আপোনালোকে ঘৰখনৰ সন্ধিয়াৰ সময়ত কৰ্পূৰ জ্বলাব লাগে, ধূনা দিব লাগে, ধূপ জ্বলাব লাগে। ঘৰখন যাতে আপোনাৰ সদায় পজিটিভ হৈ থাকে তাৰ কাৰণে আপোনালোকে সদায় ঘৰখন শনিবাৰৰ দিনা, বিশেষকৈ শনিবাৰৰ দিনা চাফ চিকুণ কৰিব লাগে, মকৰা জালবিলাক আঁতৰাব লাগে, ধূলি মাকতিবিলাক দূৰ কৰিব লাগে, নিমখ অলপমান পানীত মিলাই লৈ ঘৰখন চাফ চিকুণ কৰিব লাগে। এইদৰে আমি নিজৰ ঘৰখনৰ উন্নতিৰ কাৰণে, পজিটিভ এনাৰ্জি বৃদ্ধিৰ কাৰণে এইবিলাক আমি কাম কৰিব লাগে। তাৰোপৰি আমাৰ ঘৰত যাতে পজিটিভ এনাৰ্জি সদায় বৰ্তি থাকে তাৰ কাৰণে আমি বাস্তু আইটেমৰ সহায় ল'ব পাৰোঁ। যেনেকৈ আমি লাফিং বুদ্ধৰ মূৰ্তি ৰাখিব পাৰোঁ, যেনেকৈ আমি ঘৰত একুৰিয়াম ৰাখিব পাৰোঁ, ঘৰৰ পূব দিশত তামৰ সূৰ্য বা কপাৰ চান লগাই ৰাখিব পাৰোঁ, ইন্দ্ৰ দেৱতাৰ মূৰ্তি পূৰ্বত ৰাখিব পাৰোঁ, উত্তৰ পূব দিশৰ ফালে আমি সিংহৰ মূৰ্তি ৰাখিব পাৰোঁ, দক্ষিণ পশ্চিমত ঈগলৰ মূৰ্তি ৰাখিব পাৰোঁ, পশ্চিম দিশত আমি হৰিণা বা উত্তৰ মূৰ্তি ৰাখিব পাৰোঁ, উত্তৰ দিশৰ ফালে আমি কুবেৰ দেৱতাৰ মূৰ্তি ৰাখিব পাৰোঁ। এইদৰে আমি আমাৰ ঘৰত কিছুমান পজিটিভ এনাৰ্জি কঢ়িয়াই অনা চিম্বল বা 3D ইমেজেছ আমি ব্যৱহাৰো কৰিব পাৰোঁ। ফটো লগাব পাৰোঁ, আনকি ধৰি লওক উত্তৰ দিশৰ পিনে আমি ৱাটাৰৰ চিত্ৰ লগাব পাৰোঁ, ৱাটাৰফলৰ চিত্ৰ লগাব পাৰোঁ, পূব দিশৰ পিনে আমি সূৰ্য উদয় হোৱাৰ চিত্ৰ লগাব পাৰোঁ, দক্ষিণ পূব দিশত আমি মা লক্ষ্মীৰ এখন চিত্ৰ লগাব পাৰোঁ বা ৰঙা গোলাপৰ এখন চিত্ৰ লগাব পাৰোঁ, দক্ষিণ দিশৰ ফালে হনুমান দেৱতাৰ চিত্ৰ লগাব পাৰোঁ, দক্ষিণ পশ্চিম দিশত আমি পূৰ্বপুৰুষৰ যাতে সদায় কৃপা লাভ কৰোঁ তাৰ কাৰণে আমি আমাৰ পূৰ্বপুৰুষৰ চিত্ৰ দক্ষিণ পশ্চিমত লগাব পাৰোঁ। ফেমিলিত যাতে আমাৰ সদায় ৰিলেশ্যনশ্বিপবিলাক ষ্ট্ৰং হৈ থাকে তাৰ কাৰণে ফেমিলি ফটো আমি দক্ষিণ পশ্চিমত লগাব পাৰোঁ। পশ্চিম দিশত আমি নিজৰ ইচ্ছাবিলাক পূৰ্তিৰ কাৰণে নিজৰ যিখিনি উইচ সেইখিনি আমি লিখি পেলাই লগাই ৰাখিব পাৰোঁ। উত্তৰ পশ্চিম দিশত আমি যাৰ পৰাই ছাপোৰ্ট বিচাৰোঁ, ভগৱানৰ পৰা হওক, আপোনাৰ বছৰৰ পৰা হওক, লক্ষ্মী মাৰ পৰা হওক, যাৰ পৰা আপুনি সহায় বিচাৰে, হেল্প বিচাৰে, ছাপোৰ্ট বিচাৰে, তেওঁৰ চিত্ৰ আপুনি লগাই তেওঁৰ পৰা সহায় ল'ব পাৰে। এইদৰে আমি নিজৰ ঘৰতে সৰু সৰু উপায় কৰি আমাৰ ঘৰৰ পজিটিভিটি মেইনটেইন কৰি ৰাখিব লাগে, যাতে চাৰিও দিশে আমাক ছাপোৰ্ট কৰে, আমাৰ কৰ্মত সফল কৰাৰ ক্ষেত্ৰত সহায় কৰে। তাৰ কাৰণে আমি সদায় যত্নপৰ হ'ব লাগে। কেৱল আপুনি কিটচেনটো দক্ষিণ পূবত বনাই দিলে, টয়লেটটো উত্তৰ পশ্চিমত বনাই দিলে,
মুখ্য দুৱাৰখন নিৰ্দিষ্ট পদত বহাই দিলে আপোনাৰ ঘৰৰ উন্নতি প্ৰগতি হৈ যাব বুলি কেতিয়াও নাভাবিব। আপোনালোকে নিজে সদায় নিজৰ ঘৰখন পজিটিভ এনাৰ্জিৰে পৰিপূৰ্ণ ৰাখিবলৈ সদায় যত্নপৰ হ'ব লাগিব। তাৰোপৰি বন্ধুসকল, পজিটিভ চিম্বলৰ যোগেদিও আমি নিজৰ ঘৰলৈ পজিটিভ এনাৰ্জি কঢ়িয়াই আনিব পাৰোঁ। তাৰ কাৰণে আমি স্বাস্তিকৰ সহায় ল'ব পাৰোঁ, মংগল কলহৰ সহায় ল'ব পাৰোঁ, ওমকাৰৰ সহায় ল'ব পাৰোঁ, হামচা চিম্বলৰ সহায় ল'ব পাৰোঁ। এইদৰে আমি বিভিন্ন ধৰণৰ পজিটিভ চিম্বলৰ সহায় লৈও আমাৰ ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধি কৰিব পাৰোঁ। তাৰ কাৰণে আমি নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰতো স্বস্তিক অংকন কৰিব পাৰোঁ। নিজৰ ষ্টাডি ৰুমৰ সন্মুখত, নিজৰ লিভিং ৰুমত কপাৰ বা পঞ্চধাতুৰ স্বস্তিক লগাই ৰাখিব পাৰোঁ। নিজৰ ঘৰৰ মেইন গেটত সন্মুখত আমি মংগল কলহৰ চিত্ৰ লগাই ৰাখিব পাৰোঁ। এইদৰে আমি বিভিন্ন ধৰণৰ চিম্বলৰ যোগেদিও আমাৰ ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধি কৰিব পাৰোঁ। আপোনাৰ ঘৰৰ যদি বাস্তু চব ঠিক থাকে, তথাপি যদি আপোনাৰ ঘৰৰ ভিতৰত বিশৃংখল হৈ থাকে, সৰু বস্তু তত পৰি থাকে, কোনো ধৰণৰ চাফ চিকুণতা নাথাকে, সেইখন ঘৰত কেনেকৈ পজিটিভ এনাৰ্জি উৎপন্ন হ'ব? সেইখন ঘৰে কেনেকৈ উন্নতি প্ৰগতি কৰিব? এইদৰে আমি নিজৰ ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধি কৰিবৰ কাৰণে ধ্বনিৰ সহায় ল'ব পাৰোঁ, সুগন্ধিত দ্ৰব্যৰ সহায় ল'ব পাৰোঁ, যেনে কৰ্পূৰ বা ধূনা। প্ৰপাৰ ভেণ্টিলেশ্যনৰ কাৰণে উইণ্ডৰ সহায় ল'ব পাৰোঁ। ৱাইন চিমনি বা মন্ত্ৰ বাজি থকা মেচিনৰ সহায়তো আমি পজিটিভ এনাৰ্জি মেইনটেইন কৰি ৰাখিব পাৰোঁ। ঘৰৰ চাফ চিকুণতাৰ যোগেদি মেইনটেইন কৰি ৰাখিব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে কেনেকৈনো আমি নিজৰ ঘৰৰ পজিটিভ এনাৰ্জি মেইনটেইন কৰি ৰাখিব লাগে। আৰু পজিটিভ এনাৰ্জি মানে বন্ধুসকল হৈছে আপোনাৰ ঘৰলৈ উন্নতি প্ৰগতি অহা, লক্ষ্মী মাৰ আগমন হোৱা, সৰ্ব কাৰ্য সিদ্ধি হোৱা। যাৰ ঘৰতে পজিটিভ এনাৰ্জি বেছিকৈ থাকিব, সেইখন ঘৰে উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব। তেওঁলোকৰ মন ভাল থাকিব, সুস্থ মনতে সুস্থ চিন্তাৰ উদয় হ'ব, সৰ্ব কাৰ্যত তেওঁলোকৰ সিদ্ধি লাভ হ'ব, মনৰ ইচ্ছাবিলাকো তেওঁলোকৰ লাহে লাহে পূৰ্ণ হ'ব। গতিকে আপোনালোকে সদায় নিজৰ ঘৰৰ পজিটিভ এনাৰ্জি মেইনটেইন কৰি ৰাখিবৰ কাৰণে এইখিনি কথা ধ্যান ৰাখিব, গুৰুত্ব সহকাৰে লৈ কামখিনি কৰিব। নিশ্চয় আপোনালোকৰো জীৱনলৈ উন্নতি প্ৰগতি আহিব। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।